নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আছাম চেনেললৈ স্বাগতম জনাই আজি মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব বিচাৰি আছোঁ যে আপোনালোকৰ যদি পিএম কিষাণৰ টকা যি 15 নম্বৰ কিস্তি প্ৰদান কৰিলে এই 15 নম্বৰ কিস্তিত যদি আপোনালোকে লাভ কৰা নাই এতিয়া আপোনালোকে কি কৰিব লাগিব এতিয়া চাওক মোক বহুতে যেতিয়া কমেন্ট কৰিছে মোক ফোন কৰিছে যে মোৰ পিএম কিষাণৰ টকা পোৱা নাই এতিয়া চাওক আপোনালোকে পিএম কিষাণৰ টকাটো কিয় পোৱা নাই মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছোঁ যে আপোনালোকে কিয় পিএম কিষাণ টকাটো লাভ নকৰিলে এতিয়া চাওক আপোনালোকে সেই পিএম কিষাণ টকাটো লাভ কৰা নাই এতিয়া আপোনালোকে এই পিএম কিষাণৰ টকাটো কেনেকৈ লাভ কৰিব আজি সকলোখিনি ডিটেইলছ আজি আপোনালোকক দিম যাতে আৰু নেক্সটত আপোনালোকৰ কোনো কমপ্লেইন নাথাকে যাতে আপোনালোকৰ কোনো অসুবিধা নাথাকে এতিয়া চাওক পিএম কিষাণৰ দুটা প্ৰব্লেম হৈছে এটা হৈছে চাওক আপোনালোকে যদি লেণ্ড চেণ্ডিং ইয়েছ কৰিছে ই কেৱাইচি কমপ্লিট কৰিছে তাৰপিছত আধাৰ চেণ্ডিং কৰাৰ পিছতো আপোনালোকে পিএম কিষাণৰ টকা পোৱা নাই সেইটো যদি আপোনালোকে তেনেকুৱা প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে এই টকা আপোনালোকে লাভ কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে এটা কমপ্লেইন কৰিব লাগিব সেই কমপ্লেইন আপোনালোকে ক'ত কেনেকৈ কৰিব লাগিব মই আপোনালোকক জনাই আছোঁ নেক্সট হৈছে চাওক আপোনালোকৰ পিএম কিষাণৰ টকাটো লাভ নকৰাৰ কাৰণ হৈছে যে বহুতৰ এতিয়ালৈকে লেণ্ড চেণ্ডিং নহৈ আছে ই কেৱাইচি নহৈ আছে তাৰপিছত বা আপোনালোকৰ যি আধাৰ কাৰ্ডৰ লগত যি আধাৰ কাৰ্ডৰ লগত যি বেংক একাউণ্টটো লিংক কৰিব লাগে সেইটো এতিয়ালৈকে হোৱা নাই যাৰ কাৰণে বহুতে এই টকাটো লাভ কৰা নাই এতিয়া চাওক আপোনালোকৰ যি পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আপোনালোকে এই পিএম কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি আপোনালোকে ষ্টেটাছ চেক কৰি চাওক আপোনালোকৰ প্ৰব্লেম কি হৈ আছে এতিয়া চাওক আপোনালোকে যদি 12-13 নম্বৰ কিস্তি যদি পাই আছিলে তেতিয়াহ'লে আপোনালোকে আজি আপোনালোকৰ ষ্টেটাছ চেক কৰক চেক কৰিলে আপোনালোকে তাত পাব যে 15 নম্বৰ কিস্তিটো ইতিমধ্যে আপোনাৰ আৰটিএফ মাৰি থৈছে এফটিও প্ৰচেছ হৈ আছে যদিও আপোনালোকৰ একাউণ্টত পইচা সোমোৱা নাই বা বহুতৰ একাউণ্টত পইচা সোমাই গৈছে এতিয়া আপোনালোকে কি কৰিব লাগিব আপোনালোকে জনাই আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে সকলোকে এটা ৰিকুৱেষ্ট থাকিল যাতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিয়ে আগতে উল্লেখ কৰিছিলোঁ যে পিএম কিষাণৰ যি নন ইভাৰ ষ্টেটাছ আছে আপোনালোকে তাত কেনেকৈ চেক কৰিব পাৰে বা সকলোখিনি ডিটেইলছ মই আগতে জনাইছোঁ আপোনালোকে তেতিয়া আপোনালোকৰ মোৰ যি আগৰ যি ভিডিঅ' আছে আপোনালোকে সেই প্লে লিষ্টত গৈ আপোনালোকে সেইখিনি চাব পাৰিব যাতে আপোনালোকৰ নন ইভাৰ ষ্টেটাছত কি হৈছে কাৰণ মই নন ইভাৰ ষ্টেটাছৰ বাকীখিনি যদি আপোনালোকক দেখুৱাই থাকোঁ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব গতিকে আজি মই আপোনালোকক এই বিষয়ে মই নজনাওঁ মই আজি আপোনালোকক এই বিষয়ে জনাই আছোঁ যে যদি আপোনালোকে পিএম কিষাণৰ টকা পোৱা নাই তাৰপিছত আপোনালোকে কেনেকৈ কমপ্লেইন কৰিব পাৰিব আপোনালোকৰ যদি নন ইভাৰ ষ্টেটাছত যদি লেণ্ড চেণ্ডিং নহৈ আছে পিএম কিষাণৰ তাৰপিছত আধাৰ চেণ্ডিং যদি নহৈ আছে তাৰপিছত যদি ই কেৱাইচি কমপ্লিট কৰিব পৰা নাই যদি এতিয়ালৈকে নহয় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব তাৰ কাৰণে আপোনালোকে প্ৰথমতে আপোনালোকৰ গুগলত আহি যি চিপি গ্ৰাম আছে আপোনালোকে এই চিপি গ্ৰামত আপোনালোকে সাৰ্চ কৰিব চিপি গ্ৰাম বুলি যেতিয়া গুগলত সাৰ্চ কৰিব তেতিয়াহ'লে আপোনালোকৰ যিটো মেইন সাইট আছে এই সাইটটো খোল খাব এইটো হৈছে চাওক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা সাইট য'ত আপোনালোকে কমপ্লেইন কৰিব পাৰিব যে খালি পিএম কিষাণ বুলিও নহয় অন্য যিখিনি আপোনালোকৰ যদি কিবা অসুবিধা হৈ আছে চৰকাৰী কামত গৈছে বা কিবাৰ কাৰণে আপোনালোকে অফিচত গৈছে যোৱাৰ পিছত আপোনালোকে সেই কামখিনি হোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াতে ডাইৰেক্ট কমপ্লেইন কৰিব পাৰিব কমপ্লেইন কৰাৰ পিছত আপোনালোকে মিনিমাম 10 দিনৰ ভিতৰত আপোনালোকৰ সকলোখিনি যি প্ৰব্লেম আছে এই প্ৰব্লেমখিনি সলিউশন হৈ যাব এতিয়া চাওক যেতিয়া আপোনালোকে এই সাইটটোতে আহি পেলাই আপোনালোকে চাওক যি সাইন ইন লিখা আছে আপোনালোকে এই সাইন ইনত ক্লিক কৰিব এতিয়া সাইন ইনত ক্লিক কৰাৰ পিছত যদি আপোনালোকৰ ওচৰত CSC চেণ্টাৰ নাই তেতিয়াহ'লে আপোনালোকে ইয়াত যি মোবাইল নম্বৰ আছে বা ইমেইল আইডি আছে পাছৱৰ্ড আছে এনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব এতিয়া চাওক য'ত ক্লিক হেয়াৰ সাইন আপ বুলি লিখা আছে আপোনালোকে ক্লিক হেয়াৰ সাইন আপ এইটোত আপোনালোকে প্ৰথমতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যি ইমেইল আইডি আছে মোবাইল নম্বৰ আছে দি পেলাই আপোনালোকে এটা আইডি পাছৱৰ্ড ক্ৰিয়েট কৰি পেলাই আপোনালোকে লগইন কৰিব যেহেতু মই CSC চেণ্টাৰ আছে মই CSC চেণ্টাৰৰ পৰা ডাইৰেক্ট মই ডিজিটেল সেৱাত মই ডাইৰেক্ট লগইন কৰি পেলাই আপোনালোকৰ বাকীখিনি প্ৰচেছ আপোনালোকক দেখুৱাম এতিয়া চাওক যেতিয়া আপোনালোকৰ আইডি পাছৱৰ্ড দি আপোনালোকে যেতিয়া লগইন কৰিব লগইন কৰাৰ পিছত এতিয়া চাওক ইয়াত লৰ্ড পাব্লিক গ্ৰিভেন্স বুলি আছে আপোনালোকে এই লৰ্ড পাব্লিক গ্ৰিভেন্সত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আজি এগ্ৰি আছে এগ্ৰিত ক্লিক কৰি পেলাই আপোনালোকে সাবমিট কৰি দিব এতিয়া চাওক ইয়াত কৰাৰ পিছত ইয়াত বহুতখিনি সাইট আছে আপোনালোকে বহুত কাম আছে আপোনালোকে বহুতখিনি ইয়াত আপোনালোকে কৰিব পাৰে হাউচিং আছে হোম ৱেলফেয়াৰ আছে ফাইনেন্সিয়েল প্ৰব্লেম কিবা আছে তেনেকুৱা যদি টেলিকমিউনিকেশ্যন কিবা প্ৰব্লেম আছে সকলোখিনি কমপ্লেইন আপোনালোকে ইয়াত কৰিব পাৰিব এতিয়া মই প্ৰথমতে যেহেতু আপোনালোকৰ ডাঙৰ প্ৰব্লেমটো হৈছে যে পিএম কিষাণ লৈ পিএম কিষাণৰ লেণ্ড চেণ্ডিং নহৈ আছে আপোনালোকে গৈ এগ্ৰিকালচাৰ হওক বা আপোনালোকৰ জিলা পৰিষদ গৈ যেতিয়া আপোনালোকৰ মাটি ডকুমেণ্টছখিনি দি থৈ আহিছে আজিলৈকে হোৱা নাই প্ৰায় 2 মাহ 3 মাহ হৈ যোৱাৰ পিছতো যদি আপোনালোকৰ হোৱা নাই তেতিয়াহ'লে আপোনালোকৰ মেইন কাম হৈছে আপোনালোকৰ এটা কমপ্লেইন কৰিবই লাগিব কমপ্লেইন কৰাৰ কাৰণে এটা চাওক যে মোৰ ঠিক আছে মিনিষ্ট্ৰি অফ ডিপাৰ্টমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আপোনালোকে এইটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এতিয়া চাওক ইয়াত আপোনালোকৰ কি আছে আপোনালোকে কি কমপ্লেইন কৰিব ছাৰ এগ্ৰিকালচাৰ ৰিচাৰ্চ এণ্ড এডুকেশ্যন এনিমেল হাজবেণ্ডেৰী অট'মেটিক আয়ুষ বায়'টেকন'লজি চেণ্ট্ৰেল এনেকৈ বহুত আছে মই বাকীখিনি ক'লে ভিডিঅ'টো আৰু দীঘলীয়া হৈ যাব গতিকে মই
জাষ্ট মই যাতে ভিডিঅ'টো ছুটি হয় তাৰ কাৰণে মই প্ৰথমতে মই এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ যিটো আছে আপোনালোকে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে যেনেকৈ আছে আপোনালোকে ইয়াত গোটেইখিনি চাব পাৰিব আপোনালোকে কিহৰ কাৰণে আপোনালোকে কমপ্লেইন কৰিব পাৰিব। এতিয়া চাওক ক্ৰপ ইঞ্চুৰেঞ্চ যিটো PM ফচল বীমা যোজনা আছে সেইটোত যদি টকা পোৱা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত কমপ্লেইন কৰিব পাৰে। এগ্ৰিকালচাৰৰ ক্ৰেডিট, নেচাৰেল ক্লেইম, এনেকুৱা যিখিনি বিষয় আছে ইয়াত আপোনালোকে ইয়াত ক্লেইম কৰিব পাৰে। এতিয়া চাওক যিহেতু PM কিষাণৰ আপোনালোকৰ ডাঙৰ প্ৰব্লেম হৈ আছে যিখিনি, এই PM কিষাণৰ কাৰণে ইয়াত চাওক আপোনালোকে আছে PM কিষাণ ৰিলেটেড ইস্যু, আপোনালোকে এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নেক্সট পুনৰ চিলেক্ট কৰিব। এতিয়া আপোনালোকৰ প্ৰব্লেম কি হৈ আছে চাওক, প্ৰব্লেমটো হৈছে আপোনালোকৰ সেই প্ৰব্লেমটোৰ বিষয়ে আপোনালোকে জনাব বিচাৰি আছে। পে'মেণ্ট ফৰ বেনিফিট ফৰ্মেট, ডিক্লেৰেশ্যন এণ্ড ইনকাম টেক্স, এনেকুৱা যিখিনি প্ৰব্লেম আছে আপোনালোকে এনেকুৱা বহুত প্ৰব্লেম আছে এইখিনি ইয়াতে আপোনালোকে কমপ্লেইন কৰিব পাৰিব। আপোনাৰ বেংক পাছবুক আপডেট হোৱা নাই আপোনালোকে এইটো কৰিব পাৰিব। যে PM কিষাণৰ ৰিচিভ ইনষ্টলমেণ্ট আপোনালোকে পোৱা নাই সেইটোৰ কাৰণে আপোনালোকে কমপ্লেইন কৰিব পাৰিব। এতিয়া যিহেতু আপোনালোকৰ মেইন প্ৰব্লেম হৈছে বহুতৰ ডকুমেণ্টছ, এতিয়া এপ্ৰুভেল ফৰ ডকুমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ কাৰণে যিখিনি লেণ্ডৰ কাৰণে আপোনালোকে ডকুমেণ্টছ দিছিলে এগ্ৰিকালচাৰ অফিচত গৈ বা আপোনালোকৰ যি জিলা পৰিষদত আছিলে তাত গৈ দিছিলে কিন্তু এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। তাৰ কাৰণে আপোনালোকে ইয়াত সকলোখিনি বিষয়ে আপোনালোকে ইয়াত কমপ্লেইন কৰিব পাৰিব। যিহেতু আপোনাৰ ডকুমেণ্টছৰ প্ৰব্লেম চাওক, এতিয়া চাওক যিহেতু আপোনাৰ ডকুমেণ্টছৰ প্ৰব্লেম, এতিয়া এপ্ৰুভেল অফ ডকুমেণ্টছ অফ ষ্টেট আপোনালোকে এইটো চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে এটা কমেণ্ট দিব লাগিব যে আপোনাৰ ডকুমেণ্টছখিনি আপোনাৰ প্ৰব্লেমটো কি হৈছে। যে আপোনালোকে এইটো ইয়াত এটা কমেণ্ট দি দিব যাতে মোৰ ডকুমেণ্টছখিনি আজি 2 মাহ হ'ল বা 3 মাহ হ'ল মই দিলোঁ, আজিলৈকে মোৰ লেণ্ড চেণ্ডিংটো ইয়েছ হোৱা নাই বা আপোনালোকৰ KYCটো কমপ্লিট হোৱা নাই, তাৰপিছত বা আপোনালোকৰ আধাৰ চেণ্ডিং হোৱা নাই। কাৰণ আধাৰ বেংকত আপোনালোকৰ যি আধাৰ চেণ্ডিং আছে আধাৰ চেণ্ড বেংকত গৈ কৰিছে কিন্তু ইয়াত শ্ব' কৰা নাই, বা আপোনালোকৰ যি PM কিষাণৰ সকলোখিনি কাম হৈ গৈছে তাৰপিছতো আপোনালোকৰ PM কিষাণৰ টকা আপোনালোকে লাভ কৰা নাই, তেতিয়াহ'লে আপুনি সেইটো কমপ্লেইন কৰিব পাৰে। সেইবাবে আপুনি ইয়াত যিকোনো এটা কমেণ্ট এটা দিব। দিয়াৰ পিছত চাওক ইয়াত ছাপৰ্টিং ডকুমেণ্টছ, এতিয়া যিহেতু আপোনালোকৰ মাটিৰ কাৰণে যদি আপোনালোকৰ এপ্ৰুভেল হোৱা নাই, লেণ্ড চেণ্ডিং হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ যি মাটিৰ কাগজ আছে এই মাটিৰ কাগজখিনি এটা PDF-ত আপোনালোকে স্কেন কৰিব। তাৰ লগতে আপোনাৰ যি নন ৱেৰ ষ্টেটাছ আছিলে আপোনালোকৰ যি ৰিচিপ্টটো আছে এই ৰিচিপ্ট কপিটোৰ লগত গাঁঠি দিব। গাঁঠি দি পেলাই এইখিনি আপোনালোকে ছাবমিট কৰিব। ডকুমেণ্টছটো আপলোড কৰি পেলাই নেক্সট কৰাৰ পিছত এই ছাইটটো এই পেজটো আহিব। ইয়াত আপোনাৰ যি ৰেফাৰেঞ্চ নাম্বাৰ আছে আপোনালোকে কোনো ৰেফাৰেঞ্চ নাম্বাৰ দিব নালাগে, খালী ৰাখি দিব। আৰু নামটো যি আছে আপোনাৰ নামটো লিখিব, মেল ফিমেল কি আছে চিলেক্ট কৰিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব, আৰু আপোনালোকৰ যি এড্ৰেছ আছে আপোনালোকৰ এড্ৰেছটো ধুনীয়াকৈ ইয়াত বহাই দিব। এড্ৰেছটো বহোৱাৰ পিছত আপোনালোকে যি ইমেইল আইডি আছে আপোনালোকৰ এটা ইমেইল ID আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো দিব। আৰু আপোনালোকে ইয়াত যেতিয়া কমেণ্টটো দিব, যেতিয়া আপোনালোকে এটা কমেণ্ট কৰিব, কমেণ্টত আপোনালোকে আপোনাৰ যি PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ইয়াতে দি দিব। এতিয়া চাওক যেতিয়া আপোনালোকে এই এড্ৰেছখিনি সম্পূৰ্ণকৈ ভৰাব, সম্পূৰ্ণকৈ ভৰোৱাৰ পিছত যি কেপচাৰ কোড আছে কেপচাৰ কোডটো দি পেলাই আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰি দিব। এতিয়া মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে এটা পে'মেণ্ট কাটিব 17 টকা। আপোনালোকে এই 17 টকা আপোনাৰ ৱালেটৰ হওক বা আপোনালোকৰ যি মোবাইল আছে UPI ID আছে যি আছে আপোনালোকে তাৰ পৰা পে'মেণ্ট কৰি দিব। এতিয়া চাওক যেতিয়া আপোনালোকে এই কমপ্লেইনটো কৰিব, কমপ্লেইন কৰাৰ পিছত যেতিয়া আপোনাৰ পে'মেণ্টটো হৈ যাব, পে'মেণ্ট হোৱাৰ পিছত আপোনালোকে এটা ৰিচিপ্ট ওলাব, ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট কৰি ৰাখি থ'ব। এতিয়া চাওক যেতিয়া আপোনালোকে এই সকলোখিনি যেতিয়া কমপ্লেইন কৰিব, ইয়াত কমপ্লেইন কৰাৰ পিছত আপোনালোকৰ মিনিমাম 10ৰ পৰা 15 দিনৰ ভিতৰত আপোনালোকৰ সকলোখিনি সমস্যা আপোনাৰ সমাধান হৈ যাব। যদি আপোনাৰ টকাও পোৱা নাছিলে তাৰ কাৰণে মই আগতে কৈ দিছোঁ, টকাও পোৱা নাই আপোনাৰ তাৰ কাৰণে কমপ্লেইন কৰিব পাৰে। আপোনালোকে তাৰপিছত KYC প্ৰব্লেম হৈছিলে, লেণ্ড চেণ্ডিং হৈছে, সকলোখিনি যেতিয়া আপোনালোকে এনেকৈ যেতিয়া কমপ্লেইন কৰিব, কমপ্লেইন কৰাৰ পিছত আপোনালোকৰ মিনিমাম 10 বা 15 দিনৰ ভিতৰত আপোনালোকৰ এই সমস্যাখিনি সমাধান হৈ যাব। গতিকে আপোনালোকৰ যদি এতিয়ালৈকে এনেকুৱা প্ৰব্লেম হৈ আছে আপোনালোকে অতি সোনকালে আপোনালোকে CP গ্ৰামত যাওক। CP গ্ৰামত গৈ আপোনালোকে এই কমপ্লেইনখিনি কৰক, তেতিয়াহ'লে আপোনালোকৰ যিখিনি প্ৰব্লেম আছে, টকা পোৱা নাই, লেণ্ড চেণ্ডিং হৈ আছে, KYC প্ৰব্লেম আছে, সকলোখিনি প্ৰব্লেম আপোনালোকে চলিউশ্যন হৈ যাব।